নমস্কাৰ সবকে মই আজি মোৰ ব্লগটো মই অসমীয়াত বনাই আছোঁ বিশেষকৈ আমাৰ অসমতে চলি থকা অৰুণোদয় আঁচনি যোনটো চলি আছে তাত এতিয়া ডিবিডি এনেবল কৰিব লাগে বুলি কৈছে হয়নে আধাৰ লগত বেংকৰ যোনটো লিংক থাকে সেইটো কৰাব লাগে তো এইটো কেনেকৈ কৰাম বুলি প্ৰায় মানুহে মানে এইটোকে ভাবি আছে কেনেকৈ হ'ব বেংকত যাব লাগিব ফোনৰ পৰা কৰিব পাৰে বেংকৰ পৰা কৰালেও হয় আৰু ফোনৰ পৰা কৰাব পাৰে তো ফোনৰ পৰা কেনেকৈ কৰাব তো সেইটো মই এতিয়া আপোনালোকক শিকাই দিছোঁ আৰু মই দেখাই দিছোঁ আপোনালোকে সেইটো প্ৰচেছটো ফ'ল' কৰিব আহক যাওঁ আমাৰ মোবাইল স্ক্ৰীনত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি কিনে আপোনালোকে চাৰ্চ কৰিব NCPI টাইপ কৰি কিনে চাৰ্চ কৰি ল'ব তাৰপাছত আপোনালোকে চাইছে যে প্ৰথম ৱেবছাইটটো আহিছে npci.org.in সেইটো ক্লিক কৰি ল'ব আপোনালোকে লেফ্ট হেণ্ড ছাইডত চাইছে তিনিটা দাগি আছে সেইটোত ক্লিক কৰি কিনে কাষ্টমাৰ অপশ্যনটো চিলেক্ট কৰি ল'ব তাৰপাছত ভাৰত আধাৰ সিডিং এনেবলাৰ BASE সেই অপশ্যনটো ক্লিক কৰিব এটা অপশ্যন ক্লিক কৰাৰ পাছত এনেকুৱা পেজটো অ'পেন হ'ব তাৰপাছত আধাৰ সিডিং বুলি অপশ্যনটো পাইছে সেইটোত ক্লিক কৰিব ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো ঢালি ল'ব যেনেদৰে মই ঢালি আছোঁ চাওক মোৰ আধাৰ নাম্বাৰটো ঢালিছোঁ তাৰপাছত তলত দেখিছে যে ৰিকুৱেষ্ট ফৰ আধাৰ এইটো সিডিঙত অপশ্যন ক্লিক কৰিব তাৰপৰা আপোনালোকৰ যোনটো বেংক আছে সেই বেংকটো ক্লিক কৰিব য'ত গভৰ্ণমেণ্টৰ আঁচনিৰ পইচাটো আহে সেইটো একাউণ্টটোকে চিলেক্ট কৰিব যোনটো আপোনালোকে ছাবমিট কৰিছে যোনটো একাউণ্ট নাম্বাৰটো মই ইউকো বেংক চিলেক্ট কৰি লৈছোঁ প্ৰথম ফ্ৰেছ সিডিঙত ক্লিক কৰি কিনে আপোনাৰ একাউণ্ট নাম্বাৰটো ঢালি দিব তাৰপাছত তলতো আছে একাউণ্ট নম্বৰ ঢালিবৰ কাৰণে এইটো দুটা ঢালাৰ পাছত কনফাৰ্ম একাউণ্ট নম্বৰটো ঢালাৰ পাছত এইটো টিক মাৰ্কটো কৰিব আহিছে ইয়াত আপোনাক টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে এইটো ক্লিক কৰি ল'ব তাৰপাছত তলত আহিছে চাওক কেপচা কোড এই কেপচা কোডটো আপুনি টাইপ কৰি কিনে ছাবমিট বাটন ক্লিক কৰি দিব এতিয়া আহিছে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এইটো স্ক্ৰল কৰি কিনে ডাউনত যাব লাষ্টত তাত গৈ কিনে এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰিব এতিয়া আপোনালোকৰ মোবাইলত চাব OTP আহি যায় আধাৰ ফালৰ পৰা এই OTPটো আপুনি ইয়াত টাইপ কৰি ল'ব ইয়াত টাইপ কৰাৰ পাছত কনফাৰ্মত ক্লিক কৰি আপোনালোকৰ ছাকচেছ হৈ গ'ল এতিয়া নেক্সটটো আপোনাৰ ছাকচেছটো হৈ গ'ল এতিয়া ক'ৰ পৰা চাম হ'ল নে নহ'ল কৈ কিনে তাত চাওক আধাৰ মেপিং অপশ্যনত ক্লিক কৰি কিনে ইয়াত আপোনাৰ আধাৰ নম্বৰ ঢালিব তাৰপাছত তলত কেপচা আছে সেই কেপচাটোও ঢালিব তেনেদৰে মই ঢালিছোঁ চাওক এনেকৈ কেপচাটো কিন্তু কাৰেক্ট ঢালিব মিষ্টেক নকৰিব চেক ষ্টেটাছ ক্লিক কৰিব কেপচাটো ঢলাৰ পাছত মই কেপচাটো লিখি লওঁ তাৰপাছত চেক ষ্টেটাছ ক্লিক কৰিব এতিয়া আকৌ আপোনাৰ মোবাইলত OTP আহিব সেই OTPটো আপুনি ভালকৈ চাই কিনে ভুল নকৰিব শুদ্ধটোহে ঢালিব এয়া চাওক ইয়াত যেনেকৈ লিখা আছে ছেকেণ্ড অপশ্যনত এনেবল ফৰ DBD ইমানেই আছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এইটো ভিডিঅ'টো আপোনালোকে ইমান দেৰিলৈকে চালে আৰু আশা কৰিছোঁ যে মোৰ ভিডিঅ' দি আপোনালোকক সহায় হৈছে বুলি যদি হৈছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যদি কিবা এটা ডাউট আছে তো আপোনালোকে মোক মেছেজ কৰি কিনে সুধিব পাৰে DM কৰি দিব মই তাত আপোনালোকক ৰিপ্লাই দি দিম ধন্যবাদ